হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰ ভালেই আছে চাগে। আৰু এইফালে দেখিছেনে মই চিকেন আৰু চিকেনৰ লেগ পিচৰ সৈতে বনাই আছোঁ গাইজ। তো দেখিছেনে ইয়াত চবেই আমাৰ চিকেন ভাল পায় খাই। আৰু এইখনৰ ৰেচিপিটো হ'ল চিকেন কষা হয় গাইজ। তো এইফালে ৰাতিও হৈ গ'ল গাইজ। আৰু এইফালে দেখিছেনে তিলকেইটা কিমান ধুনীয়াকৈ হেৰি কৰি আছোঁ। আৰু বহুত কাম আছে গাইজ, চব্জি বনাব লাগিব, ভাত বনাব লাগিব। আৰু এইফালে চব্জিটোৰ কাৰণে মছলা হেৰি কৰি আছোঁ। তাৰপাছত ইয়াতে মানে চব্জিটো দি দিম আৰু গাইজ। তো আপোনালোকে দেখি থাকক মোৰ ভিডিঅ'টো। এইফালে দেখিছেনে চব্জিটো ধুনীয়াকৈ ধুই পেলাই দি দিছোঁ। আৰু এইফালে ইয়াতে অকণমানে পানী দি দিছোঁ, তো নহ'লে চব্জিটো লাগি যাব ন। দুকণমান ধুনীয়াকৈ পানীটো দি পেলাই লৰচৰ কৰি দি আছোঁ গাইজ। আপোনালোকে মোৰ ভিডিঅ'টো পূৰা দেখি দিয়ক। আৰু এইফালে দেখিছেনে মোৰ চিকেনটো পূৰা হৈ গ'ল বনোৱা। আৰু এইফালে নহৰু দি দিছোঁ দুটামান, কাৰণ নহৰু দিলে ভাতৰ লগত মিক্স কৰি খালে মানে বহুত ভাল লাগে গাইজ। সেইটো কাৰণে এইফালে নহৰু দি দিছোঁ অকণ, আৰু কেঁচা জলকীয়াও দিছোঁ গাইজ। এইফালে মোৰ তৰকাৰীটো পূৰা হৈ গ'ল। এইফালে আকৌ চব্জিটোৰ ফালে দেখক, চব্জিটোতো এতিয়া হৈ যাব মানে, এতিয়া মানে অকণ লৰচৰ কৰি দিছোঁ। আৰু পানী দিছিলোঁ তেতিয়াই মানে এতিয়া অকণ হেৰি কৰি দি আছোঁ। তো চব্জিটো হোৱাৰ পিছত আকৌ আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাই আছোঁ। তাৰপাছত এইফালে আকৌ কেইটামান চাহ বাতিও লেতেৰা হৈছে, এইকেইটাও অকণ ধুবলৈ গুচি গ'লোঁ। তো এইফালে দেখিছেনে মই কাঁহী বাতিকেইটা কিমান ধুনীয়াকৈ সজাইছোঁ গাইজ। তো এইফালে মই কাঁহী বাতিকেইটা সজাই তাৰপাছত পাকঘৰটো পূৰা চাফ কৰিলোঁ। তাৰপিছত এইফালে আকৌ ভাতো বহাই দিলোঁ গাইজ। তো মোৰ ভাতটো হোৱাৰ পিছত আপোনালোকক গোটেই ভিডিঅ'টো দেখাম। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব গাইজ। আৰু এইফালে ভাতটো হোৱাৰ পিছত আপোনালোকক চব্জিটোও হৈ গ'ল, সেইটো আপোনালোকক দেখাই আছোঁ। আৰু ফাইনেলি ইয়াত দেখিছেনে গোটেই ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। আৰু এইফালে মই ভাত লৈও আহি গৈছোঁ। তো থেংক ইউ গাইজ, গুড নাইট। আজিৰ কাৰণে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ গাইজ।